খাইছোঁ প্ৰথমতে চানা কেইটামান খাই ল'লোঁ আৰু লগতে পাণ এখনো লৈ ল'লোঁ। তো পাণ এখন এতিয়া মুখত ভৰাই পিনি এতিয়া গৈ আছোঁ আৰু তাৰপিছত মায়ে ছিজনৰ প্ৰথম সৰু আলু লৈ ল'লে, তাৰপিছত বেঙেনা কেইটামান কৈছে বেঙেনা কেইটামান লৈ ল'লে আৰু মোৰ আবেলি কিবা খাব মন যায় কাৰণে সৰু ৰিং পাপৰ কেইটামান লৈ ল'লোঁ। তাৰপিছত এতিয়া চব্জি কৰিবৰ কাৰণে মায়ে চব্জি গুটি ল'লে। তাৰপিছত শাক চাইছে কিন্তু শাক ইমান পচন্দ নহ'লে তাতেতো নল'লে। তাৰপিছত গুৰ লৈ ল'লে, তাৰপাছত ইয়াৰ পৰাই শাক অলপ লৈ ল'লোঁ আমি। তাৰপিছত তাতে আমি মানে আকৌ বজাৰ কৰা নহয় ঔটেঙা এটা লৈ লৈছোঁ, ভোট জলকীয়া আৰু মাংস অলপো লৈ লোৱা হৈছে, মোনাতে দেখাই দিছোঁ আৰু। তাৰপিছত মায়ে মানে ভিতৰত পিন্ধিবলৈ 100 টকাতে দুযোৰ চেণ্ডেল ল'লে। ৰাতি গৈছোঁ এতিয়া মানে জুবিন গাৰ্গৰ চিনেমা চাবলৈ চাৰিআলিৰ পৰা অকণ খোজকাঢ়ি গ'লোঁ আৰু। তাৰপিছত ইয়াতে জুবিন গাৰ্গৰ ফটো থৈ দিয়া আছে। তো মা আৰু ওচৰৰ বাজনীয়ে মিলি পিনি ধূপ চুপ জ্বলাইছে আৰু হলত এতিয়া আমি আহি বহিলোঁ। মই আৰু মানে ভাগিনজনী বহিছোঁ, মই আৰু ভাগিনজনী একেলগে বহিছোঁ। তো আমি চবেই মুভিখন চালোঁ, মুভিখন কিন্তু বহুত ভাল হৈছে দেই।